নমস্কাৰ মই আজি সিদিনাখন আমাৰ ৰুণিখাটাৰ সবৰাম বৰগীয়াৰ জুনিয়ৰ কলেজৰ জিবিয়ে যে এটা মোৰ মিডিয়া বাইদেউৰ ওপৰত যে এটা স্পষ্টীকৰণ দিলে এটোৰ ওপৰত মোৰ আজি কিছু ক'ব লগা কথা আছে এইকাৰণে মই আজি আমাৰ আপোনালোকৰ জৰিয়তে মই মোৰ ক'ব লগা কথাখিনি মই দাঙি ধৰিব বিচাৰিছোঁ প্ৰথমতে মই সবৰাম বৰগীয়াৰী কলেজৰ জিবিৰ নেতাসকলক মই মোৰ মিডিয়া বাইট আকৌ এবাৰ চাই ল'ব মই অনুৰোধ কৰিছোঁ কিয়নো তেখেতসকলে খুব সম্ভৱ ভালকৈ মানে চাই লোৱা নাই কিছু কথা তেখেতসকলে মিছ ইণ্টাৰপ্ৰিটেশ্যন কৰিছে তো সিদিনাখন মই কৈছিলোঁ যে বিপিএফৰ মানুহবিলাকে সবৰাম বৰগীয়াৰী ৰুণিখাটাত থকা সবৰাম বৰগীয়াৰী জুনিয়ৰ কলেজক আৰু ছিনিয়ৰ কলেজক লৈ ৰাজনীতি কৰি আহিছে মই কৈছিলোঁ এইটো মই কিয় কৈছোঁ ইয়াৰ প্ৰমাণ আছে সিদিনাখন 19 জুলাইত এটা বিপিএফৰ মহিলা শাখাৰ এটা প্ৰেছ মিট হৈছিলে তেখেতসকলে সিদিনাখনো কৈছে যে সবৰাম বৰগীয়াৰী জুনিয়ৰ কলেজক বিটিচিৰ এক্স ডেপুটি চিফ এক্সিকিউটিভ মেম্বাৰ তেখেতে অকলেই চলাই আছে নিজৰ টকা দি অকলেই চলাই আছে তাত কাৰো মানে কণ্ট্ৰিবিউশ্যন নাই তেনেকুৱা তেখেতসকলে কৈছে এইকাৰণে মই সিদিনাখন 5 আগষ্টত মই মিডিয়া বাইডত সিহঁতৰ ডেভেলপমেণ্টৰ কথা কোৱাত মই এই কথাটো আনিছিলোঁ আৰু এইটোলৈ গভৰ্ণিং বডিয়ে কলেজৰ গভৰ্ণিং বডিয়ে স্পষ্টীকৰণ তেখেতসকলে দিছে মোৰ এটা সন্দেহ হয় মই বিপিএফকহে কৈছোঁ মই কৈছিলোঁ বিপিএফৰ মানুহবিলাকে সিহঁতে মই কৈছিলোঁ কিয়নো কথাটো হৈছিল ডেভেলপমেণ্টৰ কিছু কথা লৈ ইউপিপিএল আৰু বিপিএফৰ মাজত হৈছিল এইকাৰণে মই সিহঁতে মানে কলেজক লৈ ৰাজনীতি কৰি আছে বুলি মই কৈছিলোঁ সবৰাম বৰগীয়াৰী কলেজক লৈ মই গভৰ্ণিং বডিক কোৱা নাছিলোঁ বা এক্স ডেপুটি চিফ এক্সিকিউটিভ মেম্বাৰ খাম্পা বৰগীয়াৰী ডাঙৰীয়া তেখেতকো মই কোৱা নাছিলোঁ কিন্তু মোৰ তাত প্ৰমাণটো আছে এই ভিডিঅ' ৰেকৰ্ডিংটো মোৰ তাত আছে ভিজুৱেলটো আছে আৰু যদি বিচাৰে মই দিব পাৰিম তেখেতসকলে কেনেকুৱা ৰাজনীতি কৰিছে ইয়াৰ ভিডিঅ' ফুটেজ মোৰ তাত আছে মই দিব পাৰিম তেখেতসকলে যদি বিচাৰে আৰু 2015 চনৰ পৰা তেখেতসকলে এইটো কৰি আহিছে মই কৈছোঁ সেইদিনাখন আৰু এইটো সত্য তেখেতসকলে কৈছিলে যে মানে 2015 চনৰ বিটিচি নিৰ্বাচনত তেখেতসকলে কৈছিলে গাঁৱে গাঁৱে গৈ আৰু কিছুমান মানুহৰ আগত দোকানে পোহাৰে ৰাস্তা ঘাটে তেখেতসকলে কৈছিলে যে খাম্পা বৰগীয়াৰী যদি জিকি যায় তেতিয়াহে সবৰাম বৰগীয়াৰী জুনিয়ৰ কলেজখন জীয়াই থাকিব আৰু তেখেতে যদি কেনেকুৱাভাৱে যদি হাৰিব লগা হয় কলেজখন জীয়াই নাথাকে তেখেতসকলে কৈ আছিলে এইটো ৰাজনীতি কৰা হোৱা নাইনে এইটো ৰাজনীতি কৰা নাই বুলি নকম নে মই আৰু বহুত মানুহে কৈ আছে কলেজক লৈ ৰাজনীতি কৰিছে বুলি অকল মই নহয় বহুত মানুহে কৈছে আৰু মোৰ এটা কথা মই ক'ব বিচাৰিছোঁ মই বিপিএফহে কৈছিলোঁ কিন্তু গভৰ্ণিং বডিত লাগিল গাত কেনেকৈ লাগিল মই কৈছিলোঁ বিপিএফে ৰাজনীতি কৰি আহিছে বুলি মই ডেপুটি চিফক খাম্পা বৰগীয়াৰী কোৱা নাই এক্স ডেপুটি চিফক আৰু মই গভৰ্ণিং বডিকো কোৱা নাছিলোঁ কিন্তু গভৰ্ণিং বডিৰ গাত কিয় লাগিল আৰু তেখেতসকলে যে স্পষ্টীকৰণ দিছে কোন নিউজত দিছে তেখেতসকলে এটা ইউটিউব পৰ্টেলত দিছে তেখেতসকলে এইটো এটা পেজত দিছে বিপিএফৰ পেজ 14 চিৰাংদুৱাৰ বড়োলেণ্ড ষ্টুডেণ্টছ ইউনিয়ন BSU এইটো বিপিএফৰ এটা পেজ এই পেজতহে তেখেতসকলে দিছে যদি গভৰ্ণিং বডিয়ে বিপিএফৰ এটা ৱেব পেজত কিয় দিব লগা হ'ল স্পষ্টীকৰণ বেলেগ নিউজত কিয় দিব নোৱাৰিলে আৰু তেখেতসকলে এইটোই প্ৰমাণ কৰিব বিচাৰে নেকি
যে শোভাৰাম বৰগীয়া জুনিয়ৰ কলেজৰ গভৰ্ণিং বডিত অকল BPFৰ মানুহবিলাকে আছে, আমি চব BPF বুলি তেখেতসকলে প্ৰমাণ কৰিব বিচাৰি নেকি? এইটো এটা মোৰ প্ৰশ্ন। তো এটা কথা মই নিজেও জানো, মই স্বীকাৰো কৰোঁ যে খাম্পা বৰগীয়াৰী ডাঙৰীয়া মাজে সময় শোভাৰাম বৰগীয়াৰ কলেজত সহায় কৰি আহিছে, মাজে সময়ে টকা পইচা তেখেতে দিছে, সহায় কৰিছে, এইটো অস্বীকাৰ ময়ো নকৰোঁ। কিন্তু মই কোৱাটো হৈছে কিয় ৰাইজৰ দান বৰঙণি লৈ কলেজখন যে চলাই আছে, ৰাইজে মানে চান্দা কালেকশ্যন যে দি আছে, এমপ্লয়ীবিলাকে যে চান্দা কালেকশ্যন দি আছে নিজৰ দৰমহাৰ পৰা, কণ্ট্ৰাক্টৰবিলাকৰ পৰা যে ডনেশ্যন লৈ আছে, এৰিয়াৰ কিছুমান মানুহবিলাকৰ পৰা হাজাৰৰ পৰা আৰম্ভ কৰি 5,000 10,000লৈকে যে ডনেশ্যন লৈ আছে, এই কথাটো কিয় তেখেতসকলে মানে এৰিয়াৰ কিছুমান মানুহবিলাকৰ পৰা হাজাৰৰ পৰা আৰম্ভ কৰি 5,000 10,000লৈকে যে ডনেশ্যন লৈ আছে, এই কথাটো কিয় তেখেতসকলে মানে নুই কৰিব বিচাৰে, এইটো কিয় নস্বাত কৰিব বিচাৰে? 1 টকা হ'লেওতো দিছে ৰাইজে, 1 টকা হ'লেও 2 টকা হ'লেও দিছে, এইটো কিয় নস্বাত কৰিব বিচাৰে? ক্ৰেডিটটো কিয় ৰাইজক কিয় দিব নিবিচাৰে? খালি এজন মানুহ, খালি ডেপুটি চিফ খাম্পা, এক্স ডেপুটি চিফ খাম্পা খাম্পা বৰগীয়াৰী ডাঙৰীয়াক কিয় অকলে তেখেতক ক্ৰেডিটটো দিব বিচাৰে? কিয় তেখেতে মানে তেখেতে নিজৰ পইচা দি অকলে চলাই আছে বুলি কিয় খবুক হৈ যায়, কিয় কয় বাৰে বাৰে? কিন্তু মই এটা কথা ভাল পাইছোঁ যে গভৰ্ণিং বডিয়ে স্বীকাৰ কৰিছে যে ৰাইজৰ পৰা দান বৰঙণি ৰৈছে, এইটো স্বীকাৰ কৰিছে, এমপ্লয়ীবিলাকৰ পৰা দান বৰঙণি ৰৈছে, এইটো স্বীকাৰ কৰিছে, এইটো ভাল কথা। মই তেখেতসকলক ধন্যবাদ দিছোঁ সত্য কথা স্বীকাৰ কৰাৰ কাৰণে। এতিয়া ইয়াৰ বাহিৰেও কলেজখন কেনেকৈ চলে, ইয়াত যদি ক'ব যাওঁ কিছু কথা আৰু ক'ব পাৰোঁ। যেনে ষ্টুডেণ্ট ফিজৰ কথা আছে। এডমিশ্যনত এই বছৰত মই দেখিছোঁ 4,932 টকা মেজৰ ষ্টুডেণ্টছবিলাকৰ পৰা লৈছে এডমিশ্যনত, জেনেৰেল ষ্টুডেণ্টছবিলাকৰ পৰা 4,735 টকাকৈ এডমিশ্যনত লোৱা হৈছে। ঠিক তেনেকৈ হায়াৰ ছেকেণ্ডেৰীতো লোৱা হৈছে। এনে ডিগ্ৰীত ছিনিয়ৰ কলেজত ধৰক 100ৰ অলপ ওপৰত আছে, 120 মান হ'ব, 80 জন মান আছিলে, তাৰপিছত আৰু নতুনকৈ 55 জন মান আহিছে, আৰু লাষ্ট ছেমিষ্টাৰতো গুচি যাব 15 জন মান আছে, আৰু 11-12 আছে, আৰু মুঠ মানে 200 জন মান ছাত্ৰ ছাত্ৰী আছে। আৰু তেখেতসকলৰ পৰা যদি এডমিশ্যন ফিজটো যদি চাব যাওঁ 9-10 লাখ মান টকা হয়। এইখিনিতো যথেষ্ট নহয় মই জানো, তথাপিতো বহুত। আৰু ৰাইজৰ পৰা যে দান বৰঙণি যে লৈছে, এমপ্লয়ীবিলাকৰ পৰা লৈছে, এইটো আহিছে। কিছুমান কণ্ট্ৰাক্টৰবিলাকৰ পৰা লৈছে, কিছুমান মানে অলপ ৱেলডি পাৰ্চন, ৱেল উইজাৰ্ছ তেখেতসকলৰ পৰা লৈছে, ফৰেষ্টৰ পৰা লৈছে, কেচ টকা লৈছে, মই এইটো জানো। আৰু যিমান মানে চিজ টিম্বাৰ, ফৰেষ্ট ডিপাৰ্টমেণ্টে মানে টিম্বাৰবিলাক চিজ কৰি ৰাখিছে, ইয়াৰ পৰা বহুত লট শোভাৰাম বৰগীয়াৰী জুনিয়ৰ কলেজৰ কাৰণে লৈ গৈছে নামত, আৰু কিছুমান কণ্ট্ৰাক্টৰৰ নামত তেখেতসকলে লৈ গৈছে। এইটো ঠিকেই আছে, এইবিলাক বেয়া নহয়। কলেজখন চলিব লাগিব, আৰু কলেজখন চলাৰ কাৰণে তেনেকুৱা ল'বই লাগিব। ক'ত কেনেকৈ পৰা যায় সহায় সহযোগিতা বিচাৰিব লাগিব, এইবিলাক ভাল কথা। মই ইয়াত ক'ব লগা একো নাই, মই সমৰ্থনহে কৰোঁ এইবিলাক। কলেজখন চলোৱাত দান বৰঙণি লোৱা, সহায় লোৱাটো মই সমৰ্থনহে জনাওঁ, এইবিলাক বেয়া নহয়। কিন্তু আচল কথাটো হ'ল যে মানে ৰাইজক কিয় ক্ৰেডিটটো দিব নিবিচাৰে? ৰাইজে যে দিছে 1 টকা 2 টকা যিমান পাৰে ৰাইজে দিছে, ইয়াৰ ক্ৰেডিটটো কিয় দিব নিবিচাৰে? BPFৰ মানুহবিলাকে কিয় দিব নিবিচাৰে? আৰু এটা কথা মই ক'ব বিচাৰিছিলোঁ যে কালেকশ্যনৰ কাৰণে বাজাৰ আছে, বাজাৰৰ পৰা লোৱা হয়। যিমান আমাৰ এৰিয়াত বাজাৰ আছে, এই বাজাৰবিলাকৰ পৰাও লোৱা হয়, তাৰ পৰাও অলপ আহে। এতিয়া কথাটো হ'ল কালেকশ্যনৰ যে কথা, মই তেখেতসকলে এটা কথা কৈছে সেইদিনাখন প্ৰেছ মিটত, যে ৰাইজৰ পৰা
যি মানে কালেকশ্যন কৰা হৈছিলে এইটো গাঁওবুঢ়াবিলাকৰ হাততে আছে বুলি কৈছিলে এইটো কিন্তু মোক অলপ ভাবিবলৈ বাধ্য কৰিছে গাঁওবুঢ়াবিলাকৰ হাততে আছে বুলি কৈছে এইটো মই নাজানো গাঁওবুঢ়াবিলাকে দিছে না দিয়া নাই এইটো মই নাজানো কিন্তু এটা গাঁওবুঢ়া আৰু ৰাইজৰ মাজত এটা সংঘাতটো হ'ব পাৰে যে আমি দিয়া টকাটো গাঁওবুঢ়া কিয় ৰাখি থৈছে কিয় দিয়া নাই এই সংঘাতটো আনিব পাৰে এইটো ভাবি চিন্তি তেখেতসকলে ক'ব লাগিছিলে এইবিলাক কথা কিয় মিডিয়াত কৈছে ইমান খোলাকৈ কিয় কৈছে এনেকুৱা এইটোতো ঠিক নহয় আৰু তেখেতসকলে কৈছে যি কালেকশ্যন হৈছে এই কালেকশ্যন এই বছৰতো যি কালেকশ্যন হৈছে এইটো কিছুমান মানুহৰ হাতত আছে বুলি কিছুমান মানুহৰ নাম লৈছে তেখেতসকলে কেইজনমান মানুহৰ নাম লৈছে তেখেতসকলে 3জনমান মানুহৰ নাম লৈছে মই নল'ম তেখেতসকলৰ নাম আৰু কৈছে যে কালেক্টৰবিলাকৰ হাতত আছে গাঁওবুঢ়াবিলাকৰ হাতত আছে তেখেতসকলে কৈছে মোৰো এটা প্ৰশ্ন হয় ইয়াত ৰাইজৰ পৰা কালেকশ্যন কৰি অনা টকাবিলাক কিয় বেলেগ মানুহৰ হাতত এতিয়ালৈকে থাকিব লাগে কিয় কালেক্টৰবিলাকৰ হাতত কিয় থাকিব লাগে এইটো কিয় এতিয়ালৈকে যিমানখিনি আহিছে এইটোতো ব্যৱহাৰ কৰিব পাৰে পূৰা অহা নাই কিন্তু যিখিনি আহিছে এইটোতো ব্যৱহাৰ কৰিব পাৰে কিয় ব্যৱহাৰ নকৰে বেলেগ মানুহৰ হাতত তেনেকৈ কিয় ৰাখি থৈছে এইবিলাক কথা কোৱাটো আচলতে মই মানে বুজিব পৰা নাই কিয় কৈছে তেনেকুৱা কথাবিলাক যিয়ে নহওক মোৰ এটা অনুৰোধ থাকিব যে যি কালেকশ্যন কৰা হ'ল এই কালেকশ্যনৰ টকাটো সঠিকভাৱে ব্যৱহাৰ কৰা হওক কলেজৰ কাৰণে কলেজৰ উন্নয়নৰ কাৰণে কলেজৰ টিচাৰসকলক দৰমহা দিয়াৰ কাৰণে এইটো কৰা হওক এইটো মোৰ গভৰ্ণিং বডিৰ ওচৰত মোৰ এটা অনুৰোধ থাকিল আৰু তেখেতসকলক মই আকৌ এবাৰ ধন্যবাদ যাচিব বিচাৰিছোঁ কিয়নো তেখেতসকলে ৰাইজৰ পৰা যে দান বৰঙণি লৈছে এমপ্লয়ীবিলাকৰ পৰা চাকৰিয়ালবিলাকৰ পৰা যে দান বৰঙণি লৈছে এইটো তেখেতসকলে স্বীকাৰ কৰিছে ইয়াৰ কাৰণেও মই তেখেতসকলক ধন্যবাদ যাচিছোঁ